এয়া আৰম্ভ কৰিব লৈছো কৰ্মযোগৰ 31 নম্বৰ শ্লোক। ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवा श्रद्धारनतः अनुसूयन्त मुच्यन्ते ते अपि कर्मभिः। যিসকল লোকে মোৰ নিৰ্দেশ অনুসৰি নিজৰ নিজৰ কৰ্তব্য কৰ্ম কৰে আৰু ঈৰ্ষা নকৰাকৈ বিশ্বাস আৰু ভক্তিৰে মোৰ উপদেশ অনুসৰণ কৰে, তেওঁলোকো সকাম কৰ্মৰ বন্ধনৰ পৰা মুক্ত হয়। পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণই যি আদেশ দিছে সেই সমগ্ৰ বৈদিক জ্ঞানৰ সাৰ স্বৰূপ। কোনোবাজনে হয়তো কৃষ্ণ ভাৱনাৰ প্ৰাৰম্ভিক অৱস্থাতে ভগৱানৰ আদেশ আখৰে আখৰে পালন কৰিব নোৱাৰিবও পাৰে, কিন্তু তেনে লোকেও যদি ভগৱানে প্ৰৱৰ্তিত কৰা নীতিৰ প্ৰতি অৱজ্ঞা নেদেখুৱাই পৰাজয় আৰু নিৰাশাৰ প্ৰতি ভ্ৰক্ষেপ নকৰি আন্তৰিকতাৰে সৈতে নিজৰ কৰ্তব্য কৰি যায়, তেতিয়া তেওঁ নিশ্চিতভাৱে শুদ্ধ কৃষ্ণ ভাৱনাৰ স্তৰলৈ উন্নীত হ'ব পাৰে। মূলতঃ এই যুদ্ধ হ'ল অন্তৰাত্মাৰ যুদ্ধ, ক্ষেত্ৰজ্ঞৰ যুদ্ধ, বিদ্যা আৰু অবিদ্যাৰ যুদ্ধ, ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰৰ যুদ্ধ। আপুনি যেতিয়াই ধ্যানত বহি চিত্তক মনক নিৰোধ কৰিব বিচাৰিব, বিজাতীয় প্ৰবৃত্তিবোৰে প্ৰত্যক্ষৰূপে বাধা দিব, ভয়ংকৰ আক্ৰমণ কৰিব। তাক শান্ত কৰি চিত্তক নিয়ন্ত্ৰণ কৰি যোৱাটোৱেই হ'ল যুদ্ধ। যিজনে শ্ৰদ্ধাৰ সৈতে এই যুদ্ধত লাগি থাকে, তেওঁ কৰ্মবন্ধনৰ পৰা অহা জোৱাৰ বন্ধনৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ পায়। ये तु एतदभ्यसूयन्तनः अनुतिष्ठन्ति मे मतम् सर्वज्ञान विमूঢ়ান তান বিদ্ধি নস্তান চেতসঃ। কিন্তু যিবিলাকে ঈৰ্ষাৰ ভাৱ লৈ মোৰ এই উপদেশসমূহ উপেক্ষা কৰে আৰু সেইমতে কাম নকৰে, তেওঁলোকক সকলো ধৰণৰ জ্ঞান নোহোৱা মূৰ্খ আৰু সদ্গতি লাভৰ পথত সৰ্বশ্ৰান্ত হোৱা লোক বুলি জানিবা। सदृशं श्रेष्ठते स्वस्य प्रकृते ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रह किम करिष्यति। জ্ঞানী মানুহেও নিজৰ প্ৰকৃতি অনুসাৰে সকলো কাম কৰে। সকলো প্ৰাণীয়ে গুণ তিনিটাৰ ফলত নিজৰ নিজৰ যি প্ৰকৃতি লাভ কৰিছে তাৰে অনুসৰণ কৰে। ইয়াক দমন কৰিনো কি লাভ হ'ব? কৃষ্ণ ভাৱনাত থাকিলে নিজৰ বিহিত কৰ্তব্যসমূহ কৰি থাকি সাংসাৰিক জীৱন যাপন কৰিও জড় প্ৰকৃতিৰ বন্ধনৰ পৰা মুক্তি পাব পাৰি। সেইবাবে সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনাৰ উদয় নোহোৱালৈকে নিজৰ বৃত্তিগত কৰ্তব্যসমূহ ত্যাগ কৰিব নালাগে। ইন্দ্ৰিয়াৰ্থে ৰাগদেশো বিৱস্থিতো তয়োৰ্নবশম আগচ্ছত তহি অস্য পৰিপন্থিনো। ইন্দ্ৰিয়বিলাক আৰু ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাকৰ ক্ষেত্ৰত হোৱা অনুৰাগ আৰু বিদ্বেষৰ ভাৱক নিয়ন্ত্ৰিত কৰিবৰ বাবে কিছুমান নীতি আছে। কোনো লোকেই তেনে অনুৰাগ আৰু বিদ্বেষৰ বশৱৰ্তী হ'ব নালাগে, কাৰণ সেই দুয়োটাই আত্ম উপলব্ধিৰ পথত অন্তৰায়ৰ সৃষ্টি কৰে। জড় প্ৰকৃতিৰ লগত বহুত দিন ধৰি সম্পৰ্ক থকা বাবেই জীৱাত্মাৰ ইন্দ্ৰিয় সুখৰ প্ৰতি বাসনা বৰ প্ৰবল। গতিকে কঠোৰভাৱে ইন্দ্ৰিয়ৰ প্ৰবৃত্তিক দমন কৰি ৰাখিলেও পথভ্ৰষ্ট হোৱাৰ প্ৰবল সম্ভাৱনা থাকেই। কিন্তু কৃষ্ণ ভাৱনাৰ প্ৰতি থকা স্পৃহাই বা সদায়ে ভগৱানৰ সেৱাৰ কামত নিৰত থকাৰ প্ৰবৃত্তিয়ে মানুহক সকলো ধৰণৰ ইন্দ্ৰিয় সুখৰ বাসনাৰ পৰা আঁতৰাই আনে। শ্ৰেয়ান স্বধৰ্ম বিগুণ পৰধৰ্মাৎ স্বনুষ্ঠিতাৎ স্বধৰ্মে নিধনম শ্ৰেয় পৰধৰ্ম ভয়াবহ। আনৰ বাবে নিৰ্দিষ্ট কৰ্তব্য এটা ভালদৰে কৰাতকৈ নিজৰ বাবে নিৰ্দিষ্ট কৰ্তব্যটো ত্ৰুটিযুক্তভাৱে কৰাটো অধিক ভাল। স্বধৰ্ম অৰ্থাৎ নিজৰ বাবে নিৰ্দিষ্ট কৰ্তব্য কৰোঁতে ধ্বংসপ্ৰাপ্ত হোৱাটোও ভাল,
কাৰণ আনৰ বাবে নিৰ্দিষ্ট কামটো কৰিবলৈ যোৱা ভয়ংকৰ কথা। কোনো এজন ব্যক্তি যেতিয়ালৈকে প্ৰকৃতিৰ গুণ তিনিটাৰ প্ৰভাৱৰ অধীন হৈ থাকে তেতিয়ালৈকে নিজৰ সামাজিক স্থিতিৰ যি অনুকূল যি বিধি বিধান দিয়া আছে তাক মানি চলিব লাগে, কিন্তু আনক অনুকৰণ কৰিবলৈ যাব নালাগে। উদাহৰণস্বৰূপে এজন ব্ৰাহ্মণৰ বাবে সত্যগুণৰ প্ৰভাৱ বেছি, গতিকে তেওঁ অহিংস হ'ব লাগে। আনহাতে এজন ক্ষত্ৰিয়ৰ ওপৰত ৰজোগুণৰ প্ৰভাৱ বেছি, গতিকে তেওঁক হিংসাৰ আশ্ৰয় ল'বলৈ অনুমতি দিয়া হৈছে। সেয়েহে এজন ক্ষত্ৰিয়ই অহিংসা নীতি মানি চলা ব্ৰাহ্মণ এজনক অনুসৰণ কৰাতকৈ হিংসাৰ নীতি মানি লৈ বৰং পৰাজিত হোৱাই ভাল। প্ৰতিজন মানুহেই চিত্তশুদ্ধি কৰিব লাগে, কিন্তু তাকে ধীৰে ধীৰে কৰিব লাগে, থিতাতে নহয়। अर्जुन उवाच अथ केन प्रयुक्त अयं पापं सरति पुरुषः अनिश्यन अपि राये बलात् इव नियोजितः। অৰ্জুনে ক'লে, হে বাৰ্ষ্ণেয়, কিহৰ তাৰণাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ এজনে ইচ্ছা নকৰা স্বত্তেও বলপূৰ্বক কোনো পাপ কৰ্মত লিপ্ত হ'বলৈ বাধ্য হয়। শ্ৰী ভগৱান উবাচ काम एष क्रोध एष रजगण समुद्भव महाशन महापाप বৃদ্ধি এনম ইহ বৈৰিণম। হে অৰ্জুন, এইটো প্ৰকৃতিৰ ৰজোগুণৰ পৰা উদ্ভৱ হোৱা কাম আৰু কামেই পাছত ক্ৰোধলৈ ৰূপান্তৰিত হয়। এই পৃথিৱীত সেই কামকে সৰ্বগ্ৰাসী মহাপাপী শত্ৰু বুলি জানিবা। যেতিয়া জীৱৰ পাৰ্থিৱ সৃষ্টিৰ লগত সম্পৰ্ক ঘটে তেতিয়া জীৱৰ অন্তৰত কৃষ্ণৰ প্ৰতি যি এটা শাশ্বত প্ৰেমৰ ভাৱ থাকে সিও প্ৰকৃতিৰ ৰজোগুণৰ প্ৰভাৱত কাম ভাৱলৈ ৰূপান্তৰিত হয়। অথবা আন কথাৰে ক'বলৈ গ'লে টেঙা বস্তুৰ সংস্পৰ্শত গাখীৰ ফাটি দৈ হোৱাৰ দৰে ভগৱানৰ প্ৰতি থকা প্ৰেমেই কামনালৈ ৰূপান্তৰিত হয়। আকৌ কামনা যেতিয়া পৰিতৃপ্তি নোহোৱাকৈ থাকে তেতিয়া সেই ক্ৰোধলৈ ৰূপান্তৰিত হয়। ক্ৰোধেই ৰূপান্তৰিত হয় মোহলৈ। মোহৰ ফলতে জাগতিক বন্ধনটো দীঘলীয়া হৈ পৰে। গতিকে জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু কাম, আৰু কেৱল কামেই শুদ্ধ জীৱটোক জড়জগতৰ বন্ধনতে আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰায়। ক্ৰোধ হ'ল তমোগুণৰ প্ৰকাশ। এনে গুণবিলাকে ক্ৰোধ আৰু আনুষংগিক ভাৱবিলাকৰ ৰূপত প্ৰকাশ পায়। গতিকে যদি জীৱন ধাৰণ আৰু কাম কৰাৰ ক্ষেত্ৰত অনুমোদিত পদ্ধতি এটা মানি চলি ৰজোগুণটোক তমোগুণলৈ পৰিৱৰ্তিত হ'বলৈ নিদি সত্যগুণলৈ পৰিৱৰ্তিত হ'বলৈ দিয়া হয় তেতিয়া আধ্যাত্মিক অনুৰাগৰ বলতে মানুহে ক্ৰোধৰ কবলত পৰি অধপতিত হোৱাৰ পৰা অব্যাহতি পাব পাৰে। শ্ৰীমদ ভাগৱতত সেই পৰমাত্মাৰ স্বৰূপ বৰ্ণনা কৰি কৈছে জন্মদাস্য য়তোহা অন্যাদ ইতৰতস্যঃ, অৰ্থাৎ সকলোৰে উদ্ভৱ হৈছে পৰম ব্ৰহ্মৰ পৰা। গতিকে কাম ভাৱৰ উৎপত্তি পৰম ব্ৰহ্মৰ পৰাই হৈছে। যদি এই কাম ভাৱক পৰমেশ্বৰৰ প্ৰতি প্ৰেম বা ভক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি, অৰ্থাৎ যদি কৃষ্ণ ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰি, অথবা আন কথাৰে ক'বলৈ হ'লে যদি কেৱল কৃষ্ণৰ বাবে সকলো বস্তুৰে কামনা কৰা হয় তেতিয়া কাম আৰু ক্ৰোধ এই দুয়োটালৈকে এটা আধ্যাত্মিক মহিমা আহি পৰে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ শ্ৰেষ্ঠ সেৱক হনুমানে ৰাৱণৰ স্বৰ্ণলংকাত জুই লগাই নিজৰ ক্ৰোধ প্ৰকাশ কৰিছিল। তেনে কৰাৰ দ্বাৰাই তেওঁ ভগৱানৰ শ্ৰেষ্ঠ ভক্ত হৈ পৰিছিল। ভগৱদ গীতাৰ বৰ্তমান প্ৰসংগটো ভগৱানৰ সন্তুষ্টিৰ বাবে অৰ্জুনৰ খংটো শত্ৰুবিলাকৰ প্ৰতি প্ৰকাশ কৰিবলৈ উপদেশ দিছে। গতিকে কাম আৰু ক্ৰোধকো যদি কৃষ্ণ ভাৱনাৰ লগত জড়িত কৰিব পাৰি তেতিয়া সিহঁত আমাৰ শত্ৰু নহৈ মিত্ৰ হৈ পৰে। ধূমেন আব্ৰিয়তে ৰহি যথা আদৰ্শঃ মলিনস্য যথা উল্বেন আবৃত গৰ্ভ তথা তেন ইদম আবৃতম। জুয়ে যেনেকৈ ধোঁৱাৰে ঢাক খাই থাকে, আৰ্চিখন যেনেকৈ ধূলিৰে ঢাক খাই থাকে, আৰু ভ্ৰূণটো
যেনেকৈ জৰায়ুৰ দ্বাৰা আবৃত হৈ থাকে, তেনেদৰে জীৱনটো নানান ধৰণৰ কাম ভাৱেৰে আচ্ছন্ন হৈ থাকে। কামনাক ধোঁৱাৰ লগত তুলনা কৰিলে বুজিব লাগিব যে জীৱৰ গাত তেতিয়াও শুদ্ধ সত্তাৰ ভাৱ উমি উমি জ্বলি আছে। আন কথাত ক'বলৈ গ'লে, যেতিয়া জীৱই সামান্য পৰিমাণে হ'লেও কৃষ্ণ ভাৱনাপন্ন হোৱাৰ প্ৰমাণ দেখুৱায়, তেতিয়াই জীৱক ধোঁৱাই ঢাকি ৰখা জুইৰ লগত তুলনা কৰিব পাৰি। যদিও ধোঁৱা উৎপন্ন হোৱাৰ বাবে মূলতে জুইৰ প্ৰয়োজন আছেই, তথাপি জুইকুৰা ধৰোঁতেই প্ৰথম অৱস্থাত জুইয়ে সিমান প্ৰকাশ নাপায়। এই প্ৰথম অৱস্থাটো কৃষ্ণ ভাৱনাৰ প্ৰাৰম্ভিক অৱস্থাৰ দৰে। আৰ্চিত পৰা আইনাত পৰা ধূলিৰ উল্লেখৰ দ্বাৰা এই কথা বুজিব লাগিব যে বিভিন্ন আধ্যাত্মিক প্ৰক্ৰিয়াৰে মনৰ দাপোনখনো পৰিষ্কাৰ কৰি ল'ব পাৰি। তাৰে আটাইতকৈ উত্তম প্ৰক্ৰিয়াটো হ'ল ভগৱানৰ পবিত্ৰ নামৰ কীৰ্তন কৰাটো। জৰায়ুত সোমাই থকা ভ্ৰূণৰ তুলনাটোৱে এটা অসহায় অৱস্থাৰ ইংগিত দিছে, কাৰণ গৰ্ভত থকা শিশুটো ইমানেই অসহায় যে সি আনকি লৰচৰেই কৰিব নোৱাৰে। ধূলিয়ে আৱৰা আৰ্চিখনক চৰাই আৰু ইতৰ জন্তুৰ লগত তুলনা কৰিব পাৰি। ধোঁৱাই আৱৰা জুইক মানুহৰ লগত তুলনা কৰিব পাৰি। মানুহৰ জীৱন পালে জীৱই কিছু পৰিমাণে কৃষ্ণ ভাৱনা ঘূৰাই পাব পাৰে, আৰু তেওঁ যদি আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত আৰু অলপ আগবাঢ়িব পাৰে, তেতিয়াহ'লে মানৱী জনম লাভ কৰা সময়তে আধ্যাত্মিক চেতনাৰ জুইকুৰা ভালদৰে জ্বলাই তুলিব পাৰে। ধোঁৱাই থকা জুইকুৰা সতৰ্কভাৱে খুচৰি দিলে জুইকুৰা আকৌ দপদপাই জ্বলি উঠিব পাৰে। গতিকে জড়জাগতিক জীৱনৰ বন্ধনৰ পৰা মুক্তি লভিবলৈ জীৱৰ বাবে মানুহৰ জীৱন পোৱাটো এটা সোণালী সুযোগ। মানুহৰূপে জন্ম লভাৰ সুযোগতে গুৰুৰ তত্বাৱধানত থাকি কৃষ্ণ ভাৱনাৰ উৎকৰ্ষ সাধন কৰি মানুহে কাম ভাৱৰ ৰূপত থকা শত্ৰুৰ ওপৰত জয় লাভ কৰিব পাৰে। আবৃত্তম জ্ঞানম এতেন জ্ঞানীনঃ নিত্যবৈৰিণা কামৰূপেণ কৌন্তেয় দুষ্পৰেণ অনলেন চ। গতিকে হে অৰ্জুন, কোনো কালেই সন্তুষ্ট নোহোৱা জুইৰ নিচিনা এই কামৰূপী চিৰকলীয়া শত্ৰুটোৱে জ্ঞানী জীৱনৰ শুদ্ধ চেতনাকো আচ্ছাদিত কৰি ৰাখে। মনুসংহিতাত কোৱা আছে যে জুইত খৰি জাপি দি থাকিলেও জুইৰ হেঁপাহ নপলোৱাৰ দৰেই ইন্দ্ৰিয় উপভোগৰ পৰিমাণ যিমানেই বেছি নহওক কিয়, তথাপি কামনা সন্তুষ্টি নহয়। ইন্দ্ৰিয়াণি মন বুদ্ধি য়স্য অধিষ্ঠানম উচ্যতে এতৈ বিমোহয়তি এষ জ্ঞানম আবৃত দেহিনম। ইন্দ্ৰিয়বিলাক মনটো আৰু বুদ্ধিয়ে হ'লে এই কামৰ বাসস্থান। এইবিলাক মাধ্যমেৰে কামেই দেহধাৰী জীৱৰ শুদ্ধ জ্ঞানক আচ্ছাদিত কৰি জীৱক বিভ্ৰান্ত কৰি তোলে। বদ্ধ জীৱৰ দেহৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান শত্ৰুৱে আহি দখল কৰি বহিছেহি। সেইবাবে ভগৱান কৃষ্ণই সেই ঠাইবিলাকৰ উল্লেখ কৰিছে, যাতে শত্ৰুক জয় কৰিবলৈ ইচ্ছা কৰা জনে শত্ৰু ক'ত বিচাৰি পাব পাৰি তাক জানিব পাৰে। ইন্দ্ৰিয়বিলাকৰ সকলো ক্ৰিয়াকলাপৰ প্ৰেৰণাৰ কেন্দ্ৰবিন্দুটো হ'ল মনটো, আৰু সেইবাবেই ইন্দ্ৰিয় সুখৰ বিষয়বিলাকৰ নাম শুনিলেই সাধাৰণতে মনটো ইন্দ্ৰিয় সুখৰ নানান কল্পনাৰে ভৰপূৰ হৈ পৰে, আৰু তাৰ ফলত মনটো আৰু ইন্দ্ৰিয়বিলাক হৈ পৰে কাম প্ৰবৃত্তিৰ আধাৰ। ইয়াৰ পিছতে বুদ্ধিয়েই সেই কাম প্ৰবৃত্তিবিলাকৰ ৰাজধানী হৈ পৰে। বুদ্ধিয়েই হ'ল জীৱাত্মাৰ আটাইতকৈ নিকটৱৰ্তী প্ৰতিবেশী। কামনাৰ বশীভূত হৈ বুদ্ধিৰ কুপ্ৰভাৱত পৰি জীৱাত্মাটোৱে মিছা অহংকাৰৰ ভাৱ এটা ল'বলৈ ধৰে আৰু নিজকে জড় ৰূপত চিনাক্ত কৰে, আৰু মন আৰু ইন্দ্ৰিয়বিলাকৰ সৈতে অভিন্ন বুলি ভাবিবলৈ লয়। জীৱাত্মাটোৱে পাৰ্থিৱ ইন্দ্ৰিয়বিলাকৰ সুখৰ অন্বেষণৰ নিচাত অভ্যস্ত হৈ পৰে আৰু ইন্দ্ৰিয় সুখকে প্ৰকৃত সুখ বুলি ভাবিবলৈ লয়। জীৱাত্মাৰ এনে ভুল পৰিচয় এটাৰ কথা শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধত বৰ সুন্দৰকৈ দিয়া আছে। যিজন মানুহে ত্ৰিধাতুৰে গঢ় লোৱা এই দেহাটোকে আত্মা বুলি ভাবে, পত্নী পুত্ৰ আদি দেহৰে আনুষংগিক উপাদানকে আত্মীয় বুলি ভাবে, নিজা উপজা ঠাইখিনিকে
পূজনীয় বুলি ভাবে, যিজনে আধ্যাত্মিক জ্ঞান সম্পন্ন মানুহবিলাকক লগ পাবৰ বাবে তীৰ্থস্থানলৈ নগৈ কেৱল তাত স্নান কৰিবলৈহে যায়, তেনে মানুহে গৰু বা গাধৰ তুল্য। আজিলৈ ইমানেই।